সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি হৈছে আমি 8 তাৰিখ আৰু যোৱাকালি হয়তো আপোনালোকে নিশ্চয় ভিডিঅ'খিনি চাই গম পাইছে চাগে। যোৱাকালি হয়তো এটা নটিচ এখন আহিছে, খুব আমাৰ কাৰণে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা নটিচ। যিহেতু যোনসকল ল'ৰা ছোৱালী এইটো কামাণ্ডো এছআই, কামাণ্ডো আৰু চাব ইন্সপেক্টৰ আৰু APR দিছিলে, APR কমিউনিকেশ্যন দিছিলে, চাফাই কৰ্মচাৰী আৰু যোনটো SDRF ফায়াৰ ছাৰ্ভিচ ইমাৰ্জেঞ্চি বিভাগৰ, তো তেওঁলোকৰ হয়তো 10 তাৰিখত এটা নটিচ, 10 তাৰিখত যিহেতু ৰিজাল্ট দিবগৈ, সেইটো কাৰণে কালি এটা নটিচ এখন আহিছে। মই কালি এটা আগবিলাকে এটা ভিডিঅ' বনাইছিলোঁ, আছাম পুলিচ SLB RB ৱেবছাইটত কিবা এটা নটিচ আহিব আজিকালি ভিতৰতে, মই এনেকৈ ভিডিঅ' বনাইছিলোঁ। যোৱাকালি হয়তো ৰাতিতে নটিচ এখন আহিলে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু আকৌ আজি এখনো আহিব পাৰে। আজি মই এতিয়া ৰাতিপুৱা এতিয়া 9টা বাজিব প্ৰায়, এতিয়া আজি হৈছে 7 তাৰিখ। 8 তাৰিখৰ ভিতৰত যিহেতু আমি আজি কথা এটা আছিল যে আমাৰ 8 তাৰিখৰ ভিতৰত আমাৰ আছাম পুলিচ ABB নটিচ এখন হাইকোৰ্টৰ পৰা এটা জাৰি আছিলে যে আমাৰ নটিচ এখন আজি মানে আহিব, ৰিজাল্ট কেতিয়া দিব বা ৰিজাল্ট দিবনে নাই। আৰু ইয়াতে কালি নটিচখনৰ তলতে উল্লেখ কৰা আছে যে আপোনালোকৰ শ্বৰ্টলি মানে আপোনালোকৰ ব্ৰেকআপ চেঞ্জ কৰি লিখা আছে যে আপোনালোকৰ নিশ্চয় দেখি পাইছে এইটো। ইয়াতে আপোনালোকক সোনকালে আছাম পুলিচ ABB ৰিজাল্টৰ কাৰণে বা নটিচখন বা ৰিজাল্টৰ কাৰণে সোনকালে নটিচ উলিয়াব বুলি কৈছে, আৰু তেওঁলোকে হয়তো কৰিব এইটো। আপোনালোকৰ ইয়াতে ব্ৰেকআপ চেঞ্জ কৰি সিহঁতে লিখিছে তেওঁ ৰিচেণ্টলি বা শ্বৰ্টলি সোনকালে ওলাব বুলি কৈছে। তো এইটো কাৰণে আপোনালোকে ভাবি চিন্তা কৰিব নালাগে, আছাম পুলিচ ABB আমাৰ সোনকালে আহিবলৈ গৈ আছে। যিহেতু আমাৰ 10 অক্টোবৰ তাৰিখৰ ভিতৰত বা 15 অক্টোবৰ তাৰিখৰ ভিতৰতে আমাৰ আহিবৰ চান্স এটা আছে। যিহেতু আজি এটা নটিচ আহিব পাৰে, তো আপোনালোকে এইবিলাক চাই থাকিব আৰু ৱেবছাইটবিলাক আপোনালোকে সদায় এতিয়া চেক কৰি থাকিব, কাৰণ এতিয়া সময়ত খুব আপোনালোকে নিশ্চয় গম পাইছে বহু বিভাগৰ হয়তো আপোনালোকৰ এতিয়া পষ্টৰ এতিয়া ৰিজাল্ট ওলাবগৈ 10 তাৰিখৰ 15 তাৰিখৰ ভিতৰত। হয়তো গ্ৰেড 4 গ্ৰেড 3 বা শিক্ষক বিভাগৰ বা আপোনালোকৰ মেডিকেল বিভাগৰ গোটেইখিনি পষ্টতো আপোনালোকৰ ৰিজাল্ট আহিবগৈ। তো এইবিলাক হয়তো আপোনালোকে চেক কৰি থাকিব। ছাৰ্ভাৰৰ কথাটো ছাৰ্ভাৰ ডাউন হ'ব পাৰে কিছুমানৰ, তো এইটো কাৰণে আপোনালোকে চেক কৰি থাকিব। আৰু মই আপোনালোকক আপডেটখিনি যিমান আপডেট পাম বা যিমানখিনি নটিচ পাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰিম। আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।